আৰু যোগাযোগৰ নম্বৰ এইটো দেখিছা 9101180712 কিবা যদি অসুবিধা পায় নম্বৰ SSC হওক বেংক হওক আছাম পুলিচ ABB হওক SI হওক কনষ্টেবল কামাণ্ডো যি ৰিটেন এক্সামিনেশ্যনৰ কাৰণে তোমালোকে প্ৰিপেয়াৰেশ্যন কৰিব বিচাৰিছা আছামিজ ইংলিছ গোটেইখিনি লেংগুৱেজতে তোমালোকে কুৱেশ্যন পাই যাবা যিমান বিচৰা তোমালোকে মক টেষ্ট পাই যাবা আৰু মক টেষ্টখিনিতো বহুত নমস্কাৰ বন্ধুসকল মই নীলোৎপল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আজি কেইবাটাও বিষয়ৰ ওপৰত ভিডিঅ'টো আৰম্ভ কৰিব বিচাৰিছোঁ বহুতো কেণ্ডিডেটে এতিয়া আছাম পুলিচৰ ৰিটেন এক্সামিনেশ্যনৰ কাৰণে প্ৰিপেয়াৰেশ্যন কৰিব বিচাৰিছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ আৰু সেই খবৰটো জানিবলৈ হ'লে ভিডিঅ'টো শেষলৈকে চাব বহুতেই বেছি ভাল খবৰ কাৰণ ৰিটেন এক্সামিনেশ্যন পাছ কৰিলেহে আমি 10 মে'ত এপইণ্টমেণ্টখন ল'বগৈ পাৰিম গতিকে ৰিটেন এক্সামিনেশ্যনৰ বাবে যিসকল কেণ্ডিডেটে ৱেইট কৰি আছে তেওঁলোকে এই ভিডিঅ'টো শেষলৈকে চাব আৰু এতিয়া কথা হ'ল আজি ভিডিঅ'টো যিহেতু মই কেইবাটা বিষয়ৰ ওপৰতে আৰম্ভ কৰিব বিচাৰিছোঁ এতিয়া পোনপ্ৰথমতে মই কৈ ল'ব বিচাৰিছোঁ বা বহুতে যিহেতু জানিব বিচাৰে এতিয়া আমাৰ আছাম পুলিচৰ ABUP কাট অফ লিষ্টখন কেতিয়া মাৰিব কিমান কাট অফ যাব ইমান পইণ্ট সিমান পইণ্ট সেইবিলাক কথা নকওঁ কাৰণ আমাৰ কাট অফ লিষ্ট এইকেইদিনৰ ভিতৰতে মাৰিব গতিকে এতিয়া কোনখন ডিষ্ট্ৰিক্টত কিমান কাট অফ যাব কোনখন ডিষ্ট্ৰিক্টত কিমান কাট অফ নাযায় মেল ফিমেল সেইবিলাকৰ কথা এতিয়া মানে ডিছকাছ কৰি বা ফুল এটা এক্সপ্লেইন কৰি এটা ভিডিঅ' দিয়াটো একেবাৰে সম্ভৱ নহয় কাৰণ কাট অফ লিষ্ট এইকেইদিনৰ ভিতৰতে মাৰিব আৰু এই দুই এদিনত সান্তনা দিয়াটো একেবাৰে সম্ভৱ নহয় যি হ'ব অলৰেডি SLPRবে গোটেই কামবিলাক ক্লিয়াৰ কৰিলে কি এক্সামক লৈ ডেট ফিক্স কৰিলে বা নটিফিকেশ্যন কিবাকিবি যিমানখিনি কাম কৰিব লগা থাকে এটা ৰিক্ৰুটমেণ্ট পাতিবৰ বাবে SLPRবে যিহেতু গোটেইখিনি দায়িত্ব লয় নটিফিকেশ্যনৰ গতিকে গোটেই নটিফিকেশ্যন ইতিমধ্যে ক্লিয়াৰ কৰা হৈ গ'ল এক্সামৰ ডেট ইতিমধ্যে ফিক্স হৈ গ'ল আৰু কাট অফ লিষ্ট ইতিমধ্যে ক্লিয়াৰ হৈ গ'ল খালি আপলোড কৰা নাই হয়তো খুব সোনকালে SLPRB ৱেবছাইটত নটিফিকেশ্যন দেখিবলৈ পাই যাবা পোনপ্ৰথমতে কনষ্টেবল কেণ্ডিডেটখিনি কাট অফ লিষ্ট মাৰিব এইকেইদিনৰ ভিতৰতে এইকেইদিনৰ ভিতৰত হয়তো জানুৱাৰী নাপাবগৈ বা ডিচেম্বৰ লাষ্ট বা জানুৱাৰী পালেও 15-10 তাৰিখ এইকেইদিনৰ ভিতৰতে মানে নটিফিকেশ্যন আহিব সেইটো চিয়'ৰ কিন্তু ডেটটো ক'ব নোৱাৰোঁ বা মই নাজানো গতিকে খুব সোনকালে নটিফিকেশ্যন মাৰিব মই কৈছোঁ কাট অফ লিষ্ট আহিব আৰু কাট অফ কম যায় বেছি যায় সেইটো একেবাৰে নাজানো কিন্তু আমি যদি এক্সপ্লেইন কৰি যদি আমি ভাবোঁ তেনেহ'লে কাট অফ কম যাব লাগে বা বেছিও যাব লাগে আমি যি হিচাপত ভাবোঁ কিন্তু আমি যিটো ভাবোঁ সেই ভাৱটোতো তেওঁলোকৰ মতে নহয়গৈ বা তেওঁলোকে ফুল ডিটেইলছটো তেওঁলোকে জানে ক'ত কিমান পাছ কৰিছে কোনে কিমান মাৰ্ক পাইছে নাপাইছে গোটেইখিনি ইনফৰ্মেশ্যন তেওঁলোকৰ হাতত থাকে গতিকে আমি ডাইৰেক্ট কৈ দিয়াটো একেবাৰে অসম্ভৱ বা আমি নাজানো যিহেতু গতিকে নজনা কথাটো একেবাৰে ক'ব নোৱাৰোঁ যে ক'ত কিমান কাট অফ যাব কেতিয়া কাট অফ লিষ্ট মাৰিব কেতিয়া এক্সাম হ'ব সেইটো ডাইৰেক্টলি একো ক'ব নোৱাৰোঁ এতিয়া মই এইটোৱে ক'ব বিচাৰিছোঁ বহুতে যিহেতু জানিব বিচাৰিছে যে কাট অফ লিষ্ট কেতিয়া মাৰিব সেই কুৱেশ্যনৰ এনচাৰটো এইটোৱে হ'ব যে কাট অফ লিষ্ট আমাৰ খুব সোনকালে মাৰিব জানুৱাৰী লাষ্ট নাপায়গৈ জানুৱাৰী ফাৰ্ষ্ট বা ডিচেম্বৰ লাষ্ট এইকেইদিনৰ ভিতৰতে আমাৰ কাট অফ লিষ্টটো মাৰিব ইতিমধ্যে ডিচেম্বৰ যিহেতু শেষৰটো সপ্তাহ আৰম্ভ হৈ গ'ল গতিকে কাট অফ লিষ্ট মাৰিব মেল ফিমেল সকলো কাষ্টৰে কাট অফ পাই যাবা আৰু এটা পোষ্টৰ এগেইনষ্টত আমাক ৰিটাৰ্ণ দিবলৈ 5জনকৈ মাতিব আৰু সেই 5জনৰ কেণ্ডিডেটৰ কাৰণে ভাল খবৰ আছে ভিডিঅ'টো শেষলৈকে চাব বহুতেই বেছি ভাল খবৰ ৰিটেন এক্সামিনেশ্যন 100% পাছ কৰিবই সেই 5জন কেণ্ডিডেটেই হয়তো চাব ভিডিঅ'টো প্ৰতিটো পোষ্টৰ এগেইনষ্টত 5জনকৈ মাতিব আৰু কাট অফ কমো যাব পাৰে বেছিও যাব পাৰে সেইটো একেবাৰে ক'ব নিবিচাৰোঁ এতিয়া 2 নম্বৰ বিষয়টো হৈছে আমাৰ ৰিটাৰ্ণ এক্সামটো কেতিয়া হ'ব আজি 2 দিনৰ পূৰ্বে যিখন নটিফিকেশ্যন ভাইৰেল হৈছিল আৰু সেইখন অফিচিয়েল নটিফিকেশ্যন হয় ডিপাৰ্টমেণ্টৰ ফালৰ পৰা অফিচিয়েল টেণ্টেটিভভাৱে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এখন অফিচিয়েল ৰিয়েল নটিফিকেশ্যনেই হয় কিন্তু সেই নটিফিকেশ্যনক লৈ বহুতে কমেণ্ট কৰিছে বা বহুতে ভিডিঅ' বনাই দিছে এইখন নটিফিকেশ্যন ফেক এইখন ফেক হয় চাগে ফেক হ'বও পাৰে ছিগনেচাৰ নাই যেতিয়া ফেক হৈছিল চাগে তেনেকুৱা ধৰণৰ ভিডিঅ'বোৰহে আপলোড দিছে তেওঁলোকেও ডাইৰেক্টলি ক'ব পৰা নাই যে এইখন ফেক যদি ডাইৰেক্টলি ক'ব নোৱাৰে তেনেহ'লে বেলেগে এটা এক্সপ্লেইন কৰি কেণ্ডিডেটক বুজোৱা এটা ভিডিঅ' তেওঁলোকে ফেক বুলি কোৱাটো মোৰ হিচাপত মই শুদ্ধ বুলি নাভাবোঁ গতিকে যিখন নটিফিকেশ্যন সত্য গতিকে সেই নটিফিকেশ্যনখনক লৈ বহুতে ভিডিঅ' বনাই নটিফিকেশ্যনখন ফেক ছিগনেচাৰ নাই চাইন নাই কিবা নাই আমুক নাই তামুক নাই অগ্ৰম বগ্ৰম আৰু তেওঁলোকৰ একো ক'ব নোৱাৰিম আৰু তেওঁলোক শুদ্ধ তেওঁলোকৰ ঠাইত যদি নটিফিকেশ্যনখনৰ ডেটটো যদি 23 মাৰ্চ বুলি যদি আপোনালোকে ভাবে বা যদি প্ৰিপেয়াৰেশ্যন কৰে সেইটো তোমালোকৰ কাৰণে ভাল হ'ব যদি পজিটিভ ভাবে সেইটো তোমালোকৰ কাৰণে ভাল যদি নিগেটিভ ভাবা যদি ফেব্ৰুৱাৰীত হ'ব জানুৱাৰীত হ'ব বা নহ'বই এইবিলাক যদি নিগেটিভ ভাবা সেইটো তোমালোকৰ কাৰণে বেয়া কিন্তু এখন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা সেইখন নটিফিকেশ্যন ৰিয়েলেই হয় ছিগনেচাৰ আছে নাছে হয়তো কোনে ভাইৰেল কৰিছে কোনে ফটো উঠালে কি হিচাপত ক'ৰ পৰা পালে
সেই কথাখিনি সেইজন ব্যক্তিয়ে জানিব বা যদি অফিচত গৈ সোধ পোছ কৰা সেইটো তুমিই গম পাবা কিন্তু কোনো কথা গম নোপোৱাকৈ যিকোনো কথাক ফেক বুলি আমি কৈ দিব নোৱাৰোঁ আৰু মই হয়তো কোৱাও নাই ফেক সেইখন নহয় কাৰণ সেইখন নটিফিকেশ্যন সঁচাই হয় বাকী যিটো আমি মেইন ডেট বুলি গম পাম বোলে হয় 23 মাৰ্চত হ'ব সেইটো কনফাৰ্মকৈ আমি গম পাবলৈ হ'লে আমি SLPRB নটিফিকেশ্যনলৈ ৱেইট কৰিব লাগিব এতিয়া SLPRB নটিফিকেশ্যন এলাউ কৰিব খুব সোনকালে এলাউ কৰিব কাট অফ লিষ্ট মাৰিব বাকী আমাৰ এক্সামৰ ডেট দিব আৰু এডমিট কাৰ্ড মুকলি কৰিব সেই গোটেইখিনি কথা গম পাবা SLPRBত আপডেট আহিলে আহিব এইটো চিয়'ৰ বাকী তোমালোকে পজিটিভ থাকা নিগেটিভ যিমান থাকিবা সেইটো তোমালোকৰ কাৰণে লোকচান মই এতিয়া আজি ভিডিঅ' এটা বনাই দিছোঁ ময়ো এজন কেণ্ডিডেট মইতো তোমালোকক নিগেটিভভাৱে কথাখিনি বুজাব পাৰোঁ যে পৰীক্ষা নহয় কাট অফ বহুত হাই যাব কিবা যাব এনেকৈ ভাবিতো মই এটা ভিডিঅ' পষ্টাৰ মানে প্ৰস্তুত কৰিব পাৰোঁ বা তোমালোকৰ আগত দেখুৱাব পাৰোঁ কিন্তু নাই নহয় যিটো সত্য ৰিয়েল ময়ো কেণ্ডিডেট তুমিও কেণ্ডিডেট তোমাকো এটা চাকৰিৰ প্ৰয়োজন মোকো এটা চাকৰিৰ প্ৰয়োজন সকলোকে এটা চাকৰিৰ প্ৰয়োজন গতিকে কাকো এইটো একো ডিম'টিভেট কৰি ভিডিঅ' দিয়াটো একেবাৰে সম্ভৱ নহয় যিমানখিনি কথা জানো যিমানখিনি মই বুজাব চেষ্টা কৰোঁ মই নিজে যি বুজি পাওঁ মোৰ হাতত যিটো আপডেট থাকে মই সেই আপডেটটো জনাই দিওঁ বাকী তোমালোকৰ ওপৰত কথা তোমালোকে পজিটিভ ভাবা নিগেটিভ ভাবা হয় নহয় সেইটো তোমালোকৰ ওপৰত কথা মই শেষত ভিডিঅ'টো কৈ দিছোঁ কাট অফ লিষ্ট মাৰিব এইকেইদিনৰ ভিতৰতে সকলো ডিষ্ট্ৰিক্টৰে কাট অফ লিষ্ট মাৰি যাব ডিষ্ট্ৰিক্ট ৱাইজ পষ্ট গোটেইখিনি ডিষ্ট্ৰিক্ট ৱাইজে হয় ভেকেঞ্চি বঢ়োৱাৰ সম্ভাৱনা আছে নটিফিকেশ্যনখনৰ মতে সকলোবিলাক ডিষ্ট্ৰিক্ট ৱাইজে হয় গতিকে টেনশ্যন নল'বা সকলোবিলাক ডিষ্ট্ৰিক্ট ৱাইজে যাব ডিষ্ট্ৰিক্ট ৱাইজে পষ্ট হয় মেৰিট বছ মানে যিমান আছে চব ডিষ্ট্ৰিক্ট ৱাইজে বাকী এডমিট কাৰ্ড এইবিলাক কথা এক্সাম ডেট সেইখিনি কথা গম পাইছে কিন্তু নটিফিকেশ্যন এতিয়ালৈকে যিহেতু ক্লিয়াৰ হোৱা নাই SLPRBত যেনেকৈ SI এক্সামক লৈ নটিফিকেশ্যন ক্লিয়াৰ হৈ গ'ল তেনেকৈ এখন নটিফিকেশ্যন আহিব SLPRBত তেতিয়া ডাউটটো নিশ্চয় ক্লিয়াৰ হ'ব 23 মাৰ্চত হয় নহয় তেতিয়াতো নিশ্চয় গম পাবা নমস্কাৰ এতিয়া আহিছোঁ মই আছাম পুলিচৰ ৰিটেন এক্সামিনেশ্যন কেণ্ডিডেটখিনিৰ কাৰণে যিসকল কেণ্ডিডেটে আছাম পুলিচ ৰিটেন এক্সামটো ক্লিয়াৰ কৰিম বুলি ভাবিছে বা 10 মে'ত এপইণ্টমেণ্ট ল'ম বুলি ভাবিছে তেওঁলোকৰ কাৰণে বহুতেই বেছি ভাল খবৰ বেছি একো কৰিব নালাগে দিনটো বহুত এনে টাইম বেকাৰ খটাই দিয়া আল্টু ফাল্টু কিছুমান ভিডিঅ' চাই বেলেগৰ লগত কথা পাতি কিবা কৰি যদি 10 মে'ত এপইণ্টমেণ্টখন ল'বলৈ মন আছে তেনেহ'লে এতিয়াই প্লে ষ্ট'ৰত গৈ এটা ৰি-ষ্টাডি নামৰ এপ ডাউনলোড কৰা ৰি-ষ্টাডি নামৰ এপটো ডাউনলোড কৰাৰ পিছত তোমালোকে ফোন নম্বৰ ইমেইল ID বা OTP যাব OTP দি তোমালোকে সেই এপটো তোমালোকে লগ ইন কৰাৰ পিছত কেনেকৈ ক'ত কি কৰিব লাগে ভিডিঅ'টো মই শেষলৈকে দেখুৱাই আছোঁ গম পাই থাকিবা কাৰণ 10,000 প্লাছ কুৱেশ্যন এনচাৰ আছে সেই এপটোত 10,000 আজিকালি অনলাইন এটা কোচিঙৰ নামত বা আমি অফলাইনভাৱে যদি ক'ৰবাত কিবা আমি পঢ়োঁগৈ কিমান হাজাৰ টকা লাগে বা আমাৰ এডমিশ্যনৰ নামত কিমান পইচা খৰচ হয় কিন্তু এইটো একেবাৰে সীমিত মূল্য মাত্ৰ 199ত হয়তো তুমি চিলেকশ্যন হৈ যাব পাৰা 199 জিঅ' ৰিচাৰ্জ বা বেলেগ ৰিচাৰ্জ 300-400লৈকে মান্থলি কৰিয়ে থাকা গতিকে 199 ৰিচাৰ্জটো বা তোমালোকে এই পে'মেণ্ট কৰাৰ পাছত তুমি চাবা যে এক্সাম ক্লিয়াৰ 100% ক্লিয়াৰ হ'ব যদি তুমি মাইনৰ পৰা যদি তোমালোকে এই কথাখিনি ল'ব পাৰা যিকোনো এক্সামৰ কাৰণে বহুত বেছি হেল্পফুল ইম্পৰ্টেণ্ট এপ হয় SSC হওক বেংক হওক আছাম পুলিচ ABB হওক SI হওক কনষ্টেবল কামাণ্ডো যি ৰিটেন এক্সামিনেশ্যনৰ কাৰণে তোমালোকে প্ৰিপেয়াৰেশ্যন কৰিব বিচাৰিছা আছামিজ ইংলিছ গোটেইখিনি লেংগুৱেজতে তোমালোকে কুৱেশ্যন পাই যাবা যিমান বিচৰা তোমালোকে মক টেষ্ট পাই যাবা আৰু মক টেষ্টখিনিতো বহুত বেছি গুৰুত্বপূৰ্ণ খুব ইম্পৰ্টেণ্ট বেছি ভাল লাগিছে যিহেতু এপটো মই নিজে ইনষ্টল কৰিছোঁ 199 চিম্পুল পে' কৰিব লাগে আৰু কেনেকৈ পে' কৰিব লাগে সেইখিনি দেখুৱাই দিম কিন্তু মই সেইখিনি দেখুৱাগৈ কথাখিনি কৈ ল'ব বিচাৰিছোঁ কাৰণ বহুতে যিহেতু ৱেইট কৰি আছে তেওঁলোকৰ ৰিটেন এক্সামটোৰ কাৰণে বা ৰিটেনত এটা ভাল মাৰ্ক পাম বুলি যিহেতু তেওঁলোকে ভাবি আছে বা প্ৰস্তুতি কৰিব বিচাৰিছে তেনেহ'লে তেওঁলোকে ৰি-ষ্টাডি নামৰ এই এপটো ডাউনলোড কৰে গোটেইখিনি কাম কেনেকৈ কি কৰিব লাগে ভিডিঅ'টো শেষলৈকে চাই থাকক আছাম পুলিচ ABB SI লাভাৰ কেণ্ডিডেটসকলে পোনপ্ৰথমতে তোমালোকৰ নিজৰ মোবাইলতে প্লে ষ্ট'ৰত যাবা প্লে ষ্ট'ৰত যোৱাৰ পিছত ৰি-ষ্টাডি নামৰ এটা এপ পাবা এই এপটো তোমালোকে ডাউনলোড কৰি ল'বা অলৰেডি যিহেতু মই ডাউনলোড কৰি থৈছোঁ মই অ'পেন কৰি লৈছোঁ তোমালোকে ডাউনলোড কৰি ল'বা আৰু ডাউনলোড কৰি লোৱাৰ পিছত তোমালোকৰ তাত আহিব তোমালোকৰ মোবাইল নম্বৰ বা OTP ইমেইল ID দি ধুনীয়াকৈ তোমালোকে লগ ইন কৰি ল'বা অলৰেডি যিহেতু লগ ইন কৰাখিনি তোমালোকে ধুনীয়াকৈ জানা বহুত স্মাৰ্ট কেণ্ডিডেট হয় গতিকে তোমালোকে লগ ইন কৰি ল'বা লগ ইন কৰি লোৱাৰ পিছত তোমালোকৰ পেজটো এনেকৈ খোল খাব এইটো যে দেখিছা এনেকৈ খোল খোৱাৰ পিছত হয়তো তোমালোকে এতিয়া ভালদৰে বুজি পোৱা নাই লাষ্টত দেখিছা যে হোম মক প্ৰিভিয়াছ ইয়েৰ্ছ কুৱেশ্যন প্ৰফাইলতো তোমালোকৰ প্ৰফাইলটো চাব পাৰিব কিন্তু ইয়াত যে আছে মক টেষ্ট ইয়াত যে আছে ইয়াত দেখিছা
মক বুলি কোৱাৰ লগতে তোমালোকৰ আহি গৈছে চাব ইনস্পেক্টৰ ABB কাৰণে আহি গৈছে, তাৰপৰা কনষ্টেবল ABB কাৰণে তোমালোকৰ মক টেষ্ট এইবিলাক আহি গৈছে। বহুত ধুনীয়া মক টেষ্ট হয়, 10,000+ কুৱেশ্যন এনচাৰ পাবা তোমালোকে। মনে যিবিলাক কুৱেশ্যন তোমালোকে ভাবি থাকা যে এইটো আহিব নাহিব, কিন্তু ইয়াত সকলোখিনি কুৱেশ্যনে পাবা। কোনটো ৰিজনিং, GK, মেথছ, ছায়েন্স, মানে যিমানবিলাক কুৱেশ্যন তোমালোকৰ এক্সামত আহে সকলোখিনি কুৱেশ্যনে পাবা। এতিয়া আহিছোঁ আমি পে'মেণ্টটো যিহেতু কৰিব লাগিব 199, এটা সৰু পে'মেণ্ট কৰিব লাগে। এই পে'মেণ্টটো কৰিলেহে আমি এই গোটেই কোৰ্চটো আমি ল'ব পাৰিম। 10,000+ যিহেতু ইয়াত কুৱেশ্যন এনচাৰ আছে, প্ৰিভিয়াছ ইয়েৰ্ছৰ পেপাৰবিলাক পাবা, বাকী মক টেষ্টবিলাক ধুনীয়াকৈ পাবা। মুঠতে যিহেতু আমাৰ আছাম পুলিচৰ এক্সাম যিহেতু 5 জানুৱাৰীত হ'ব ৰিটেন এক্সামিনেশ্যন SI, বাকী ABB যিহেতু দেৰি আছে, 2-3 মাহ যিহেতু টাইম আছে, গতিকে সেই কেণ্ডিডেটখিনিৰ কাৰণে এই এপটো উলিওৱা হৈছে, বহুত বেছি হেল্পফুল হ'ব। এতিয়া আহিছোঁ আমি পে'মেণ্ট কেনেকৈ কৰিম। তোমালোকেতো অলৰেডি এপটো তোমালোকে ডাউনলোড কৰি ল'লা। ডাউনলোড কৰি লোৱাৰ পিছত হোম পেজখনটো তোমালোকে দেখিছা, বাকী এইবিলাক নীলা যে ওলাই আছে দেখিছা, ইম্পৰ্টেণ্ট ন'টিচ, যদি আপোনালোকে পে'মেণ্ট কৰা কিবা অসুবিধা পাইছে, এইবিলাক যে আছে দেখিছানে, ইয়াত ধুনীয়াকৈ তোমালোকে ক্লিক কৰি দিবা। ইয়াত দেখিলা, ক্লিক কৰি দিয়াৰ পিছত ইয়াত তোমালোকে আহি গ'ল। ইয়াত যে ফাৰ্ষ্ট আছে আছাম পুলিচ পেজ বুলি, আনলক ৱৰ্ল্ড GK, ইণ্ডিয়ান GK এণ্ড আনলক উইথ লেংথ মক টেষ্ট প্ৰিভিয়াছ ইয়েৰ্ছ কুৱেশ্যন সলিউশ্যন, এইবিলাক যে আছে 199। ইয়াত চিলেক্ট প্লেন 199 কৰি দিয়াৰ পিছত তাৰপৰা প্ৰচিডৰ পে'টো তোমালোকে ক্লিক কৰি দিবা। আৰু ক্লিক কৰি দিয়াৰ পিছত তোমালোকে গুগল পে', ফোনপে' যেনেকুৱা যি ধৰণৰ কৰা মুঠতে তোমালোকে ধুনীয়াকৈ পে'মেণ্টটো কৰি ল'ব পাৰিবা। মোবাইল নম্বৰ বা তোমালোকৰ ক'ত কি আছে নাছে, গুগল পে', ফোনপে' কৰি তেনেকৈ তোমালোকে ধুনীয়াকৈ পে'মেণ্টটো কৰি ল'বা। আৰু কৰি লোৱাৰ পিছতে তোমালোকৰ এপটো ধুনীয়াকৈ গোটেইখিনি আনলক হৈ যাব। আৰু আনলক হৈ যোৱাৰ পিছত তোমালোকে নিজৰ মতে সকলোবিলাক পঢ়িব পাৰিবা। আৰু ইয়াত বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আছে, ABB বা আছাম পুলিচ ADR যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে বহুত বেছি হেল্পফুল হ'ব। এটা দেখিছে, আৰু প্ৰিভিয়াছ ইয়েৰ্ছ কুৱেশ্যন এইবিলাক দেখিছে। আছাম পুলিচ ADR তোমালোকৰ যোনটো পচন্দ হয়, ৰেলৱে, SSC, APSC সকলোবিলাক কুৱেশ্যনৰ এনচাৰ ইয়াত পাই যাবা। 10,000+ আছে, কিন্তু মক টেষ্টখিনি বহুত বেছি গুৰুত্বপূৰ্ণ হয়, মানে ভাল লাগে, কৰিয়ে বেছি ভাল লাগে মক টেষ্টখিনি। নতুন বহুখিনি কুৱেশ্যন এড কৰা হয় যে 10,000+। যদি ভাল লাগে, যদি বিচৰা অসম পুলিচৰ কাৰণে ভালদৰে মই প্ৰিপেয়াৰেশ্যন প্ৰস্তুতি চলাওঁ, তেনেহ'লে 199 চিম্পল এটা পে'মেণ্ট কৰি এপটো ডাউনলোড কৰি তোমালোকে লগ ইন কৰি গোটেই কামখিনি ক্লিয়াৰ কৰা। যদি কিবা অসুবিধা পোৱা তেনেহ'লে ইয়াতে তোমালোকে এপটো ডাউনলোড কৰিলে এটা নম্বৰ পাবা, হেল্পলাইন নম্বৰ। সেই নম্বৰটো তোমালোকে কল কৰি তুমি অসুবিধাখিনি জনাব পাৰা, বোলে মই এপটো ইনষ্টল কৰিলোঁ, পে'মেণ্টটো কৰিব পৰা নাই বা কিবা অসুবিধা পাইছোঁ। এই যিটো ৰিষ্টাডি এপ, সেই এপটোৰ মালিকজনক তোমালোকে যোগাযোগ কৰিব পাৰা, বোলে মই লগ ইন কৰিব পৰা নাই, কিবা কৰিব পৰা নাই, বা পে'মেণ্ট কৰিলোঁ এতিয়ালৈকে আনলক হোৱা নাই, গোটেইখিনি কথা তোমালোকে জনাব পাৰা। কিন্তু চিন্তাৰ কোনো প্ৰয়োজন নাই, বহুত ভাল এপ হয় আছাম পুলিচ কেণ্ডিডেটখিনিৰ কাৰণে। গতিকে এপটো ইনষ্টল কৰা আৰু আছাম পুলিচ ৰিটেন এক্সামিনেশ্যন ক্লিয়াৰ কৰা। বাকী অন্যান্য যিমানবিলাক আমাৰ এক্সাম আহি আছে, গোটেই এক্সামখিনিয়ে ভাল হ'ব তাৰে কামনা কৰিছোঁ। আৰু ভিডিঅ'টো যিমান পাৰা সিমান বেছি শ্বেয়াৰ কৰিবা। আৰু ভিডিঅ'টো শেষলৈ যোৱাৰ আগতে পুনৰবাৰ কৈছোঁ, এপটো ইনষ্টল কৰিবলৈ একেবাৰে নাপাহৰিবা। ৰিষ্টাডি যিটো আমাৰ 199 চিম্পল এটা সৰু পে'মেণ্ট কৰিব লাগে। আৰু যোগাযোগৰ নম্বৰ এইটো দেখিছা, 9101180712। কিবা যদি অসুবিধা পায় নম্বৰটোত কল কৰিবা। ধন্যবাদ।